বৰপেটা ৰোডত সংঘটিত হৈছে চুৰিকাণ্ড। বৰপেটা ৰোডৰ 10 নং ৱাৰ্ডৰ মানসপুৰত চুৰৰ চাফাই অভিযান। সুজিত অধিকাৰীৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ সন্ধিয়াৰ ভাগত লুটি নিলে নগদ ধনসহ সোণৰ অলংকাৰ। ঘৰৰ পিছফালৰ খিৰিকীৰে চুৰ সোমাই লুটি নিয়ে ধন সোণ। ইতিমধ্যে বৰপেটা ৰোড আৰক্ষীক ঘটনা সম্পৰ্কে জনাইছে ঘৰৰ গৰাকীয়ে। মোৰ লকাৰৰ পৰা 30,000 টকামান নগদ ধন গুচি গৈছে। তাৰপিছত এই হেড বক্সৰ পৰা মোটামুটি ধৰক শুনা গৈছে 1.5 বড়িমান, আৰু তাতে কেছো আছিল 5-7 হাজাৰ টাকা কেছ আছিল, সেইটোও গৈছে। আৰু বাকী কি গৈছে ঘৰত মানুহ নাই, সেইকাৰণে মানে ক'ব পৰা নাই, সেইটো আমি পিছত জনাম। ব্যুৰো ৰিপৰ্ট, দৈনিক অগ্ৰদূত ডিজিটেল।